নমস্কাৰ ফ্ৰেণ্ড, ইণ্ডিয়ান পলিটি 5 মিনিট মাষ্টাৰ ক্লাছ সিৰিজৰ আন এটা ভিডিঅ'লৈ আপোনাক ৱেলকাম। এতিয়া বলক আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ কোনো ধৰণৰ সময় নষ্ট নকৰাকৈ। আৰু আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্নত আপোনাক সুধিছে, হোৱাট ইজ দ্য মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ্ছ ইন ৰাজ্যসভা? ৰাজ্যসভাত সদস্যৰ সৰ্বাধিক সংখ্যা কিমান বুলি সুধিছে। অপশ্যনসমূহ দিয়া আছে 238, 245, 250 নে 275। তো আপুনি মনত ৰাখিব, ৰাজ্যসভাৰ যিটো মেক্সিমাম সদস্যৰ সংখ্যা সেইটো মেক্সিমাম হ'ব পাৰে 250 জন। 250 will be the correct answer. Next প্ৰশ্নত আপোনাক সুধিছে, how many members of Rajya Sabha are nominated by president? ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য ৰাজ্যসভালৈ মনোনীত কৰে? চাওক, জাষ্ট আমি চালো যে ৰাজ্যসভাত 250 জন মেম্বাৰ থাকিব পাৰে মেক্সিমাম, তাৰে কেইজন মেম্বাৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে, নমিনেট কৰে বুলি আপোনাক প্ৰশ্নত সুধিছে। আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 12 জন মেম্বাৰ ৰাষ্ট্ৰপতিয়ে নমিনেট কৰে। ঠিক আছে, নেক্সট কুৱেশ্যনত আপোনাক সুধিছে, হোৱাট ইজ দ্য টেনুৰ অফ ৰাজ্যসভা মেম্বাৰ? ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল কিমান? ঠিক আছে, ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বুলি সুধিলে আপুনি কাৰেক্ট এনসাৰটো হ'ব 6 বছৰ। ঠিক আছে, 5 বছৰ বুলি আপুনি কনফিউজ নহ'ব, 5 বছৰ নহয়, 6 বছৰ উইল বি দ্য কাৰেক্ট এনসাৰ। ৰাজ্যসভাৰ প্ৰত্যেকজন মেম্বাৰৰ কাৰ্যকাল 6 বছৰ। নেক্সট কুৱেশ্যনত আপোনাক সুধিছে, হাউ মেনি সেশনছ অফ লোকসভা আৰ হেল্ড এভৰি ইয়েৰ ইন ইণ্ডিয়া? ভাৰতত প্ৰতি বছৰত কিমানবাৰ লোকসভাৰ অধিৱেশন হয়? তো লোকসভাৰ অধিৱেশন কেইবাৰ হয় বুলি সুধিছে। অপশ্যনসমূহ দি আছে 1 2 3 4 আৰু কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 3। ঠিক আছে, লোকসভাত 3টা অধিৱেশন হয় প্ৰত্যেক বছৰে, আপুনি মনত ৰাখিব। 5 নম্বৰ কুৱেশ্যনত আপোনাক সুধিছে, হোৱাট ইজ দ্য মেক্সিমাম ষ্ট্ৰেংথ অফ লোকসভা? লোকসভাৰ সৰ্বাধিক সদস্য সংখ্যা কিমান? ঠিক আছে, লোকসভাৰ বুলি সুধিছে। ইয়াৰ আগৰ প্ৰশ্নত আমি পাইছিলোঁ যে ৰাজ্যসভাৰ সদস্যৰ মেক্সিমাম সংখ্যা কিমান হ'ব পাৰে, আৰু লোকসভাৰ বুলি সুধিলে আপুনি কাৰেক্ট এনসাৰটো হ'ব 552। ঠিক আছে, 552 জন হ'ল লোকসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা। 6 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে, হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বি এ মেম্বাৰ অফ ৰাজ্যসভা? ৰাজ্যসভাৰ সদস্য হোৱাৰ বাবে ন্যূনতম কিমান বছৰ প্ৰয়োজন? তো এজন ব্যক্তিয়ে যদি ৰাজ্যসভাৰ সদস্য হ'ম বুলি ভাবে, তেওঁৰ মিনিমাম এজ কিমান হোৱা প্ৰয়োজন বুলি আপোনাক প্ৰশ্নত সুধিছে। অপশ্যনসমূহ আপুনি দেখা পাইছে, কিন্তু তাৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 30 বছৰ। ঠিক আছে, ৰাজ্যসভাৰ সদস্য হোৱাৰ বাবে ন্যূনতম বছৰৰ প্ৰয়োজন, বয়স হ'ব লাগিব 30 বছৰ। 7 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে, হুইচ অফ দ্য ফলোইং ইজ অলছো কল্ড এজ পাৰ্মানেণ্ট হাউচ? তলৰ কোনটো স্থায়ী গৃহ বুলি জনা যায়? তো পাৰ্মানেণ্ট হাউচ বুলি কোনটো কোৱা হয়, লোকসভা নে ৰাজ্যসভা বুলি প্ৰশ্নত সুধিছে। অপশ্যনসমূহ দি আছে লোকসভা, ৰাজ্যসভা, বিধানসভা এণ্ড লেজিসলেটিভ এছেম্বলি। তো ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি বিধানসভা নহয়, ৰাজ্যসভাক পাৰ্মানেণ্ট হাউচ বুলিও কোৱা হয়। পৰৱৰ্তী প্ৰশ্নটোত আপোনাক সুধিছে, হোৱাট ইজ দ্য এজ ৰিকুৱাৰ্ড টু বি এ মেম্বাৰ অফ লোকসভা? লোকসভাৰ সদস্য হোৱাৰ বাবে নিম্নতম কিমান বছৰ হোৱাৰ প্ৰয়োজন বুলি আপোনাক প্ৰশ্ন সুধিছে। ঠিক আছে, ৰাজ্যসভাৰ আমি চালোঁ যে 30 বছৰ, আৰু লোকসভাৰ বুলি সুধিলে আপুনি কাৰেক্ট এনসাৰটো লিখিব 25 বছৰ। ঠিক আছে, এই প্ৰশ্নসমূহ কিন্তু আপোনাৰ আপকামিং ADRE 3.0 বা আছাম পুলিচৰ যিসমূহ এক্সাম আহিবলগীয়া আছে, সেইসমূহ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। তাৰ ওপৰতো ভাইভা টেষ্টসমূহ আহি আছে, সেই ভাইভা টেষ্টসমূহতে এনেধৰণৰ প্ৰশ্ন কিন্তু আপোনাক সুধিব পাৰে। চ' এনেধৰণৰ প্ৰশ্নসমূহ আপুনি চাই যোৱা অতি গুৰুত্বপূৰ্ণ যদি আপুনি 2025 বৰ্ষৰ কোনো কম্পিটিটিভ এক্সামৰ বাবে নিজকে প্ৰিপেয়াৰ কৰি আছে। নেক্সট প্ৰশ্নটোলৈ যাম বলক। আৰু নেক্সট প্ৰশ্নত আপোনাক সুধিছে, হু ইজ দ্য কাৰেণ্ট স্পিকাৰ অফ লোকসভা? বৰ্তমান লোকসভাৰ অধ্যক্ষ কোন বুলি সুধিছে। বৰ্তমান লোকসভাৰ অধ্যক্ষ কোন বুলি সুধিলে আপুনি কাৰেক্ট এনসাৰটো ক'ব ওম বিৰলা। ঠিক আছে, ওম বিৰলা হ'ল বৰ্তমান লোকসভাৰ অধ্যক্ষ। আৰু নেক্সট কুৱেশ্যনত আপোনাক সুধিছে, when was the Supreme Court of India inaugurated? ভাৰতৰ উচ্চতম ন্যায়ালয় কেতিয়া উদ্বোধন কৰা হৈছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে সুপ্ৰিম কোৰ্ট কেতিয়া ইনগ্ৰেট কৰা হৈছিল, আৰু কাৰেক্ট এনসাৰটো আপুনি মনত ৰাখিব অপশ্যন বি 28 জানুৱাৰী 1950 চনত সুপ্ৰিম কোৰ্ট উদ্বোধন কৰা হৈছিল। ঠিক আছে, এণ্ড দেন নেক্সট কুৱেশ্যনত আপোনাক সুধিছে, হু ইজ দ্য কাৰেণ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন হয় বুলি প্ৰশ্নত সুধিছে। আপুনি কমেণ্টত জনাব যে আপুনি এনেধৰণৰ MCQ বেছ ভিডিঅ'সমূহে চাব বিচাৰে নে লগতে এক্সপ্লেনেশ্যনো কিবা বিচাৰে। ঠিক আছে, তেনেহ'লে আমি নেক্সট ভিডিঅ'সমূহ আপোনাৰ কমেণ্ট অনুযায়ী লৈ অনাৰ চেষ্টা কৰিম। আৰু এনেও ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ এতিয়া সমাপ্ত হৈছে, আৰু যিসমূহ কম্পিটিটিভ এক্সাম হ'বলগীয়া আছিল সেইসমূহ এতিয়া সময়মতে হৈ যাব। এইটো প্ৰশ্নত আপোনাক সুধিছিল বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন বুলি, আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি সঞ্জীৱ খান্না। ঠিক আছে, বৰ্তমান চেঞ্জ হৈছে, কিন্তু DY চন্দ্ৰচূড নাই, বৰ্তমান হ'ল সঞ্জীৱ খান্না। দেৰফৰ অপশ্যন বি উইল বি দ্য কাৰেক্ট এনসাৰ। 12 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে, হোৱাজ দ্য 50th চিফ জাষ্টিচ অফ ইণ্ডিয়া? ভাৰতৰ 50তম মুখ্য ন্যায়াধীশ কোন আছিল? এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয়, যিহেতু
50তম মুখ্য ন্যায়াধীশে ইতিমধ্যে ৰিটায়াৰ লৈছে অৱসৰপ্ৰাপ্ত হৈছে আৰু তেখেতৰ নাম হ'ল অপশ্যন সি DY চন্দ্ৰচূড় ঠিক আছে DY চন্দ্ৰচূড় ৰিটায়াৰ হৈছে আৰু তেখেত আছিল ভাৰতৰ 50তম ন্যায়াধীশ চিফ জাষ্টিস অফ ইণ্ডিয়া এণ্ড দেন নেক্সট কুৱেশ্যন আপোনাক সুধিছে চিফ জাষ্টিস অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই ভাৰতৰ মুখ্য ন্যায়াধীশক কাৰ দ্বাৰা নিযুক্ত কৰা হয় তো কোনে মুখ্য ন্যায়াধীশক এপইণ্ট কৰে বুলি আপোনাক প্ৰশ্নত সুধিছে আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি প্ৰেসিডেন্ট আপুনি মনত ৰাখিব ৰাষ্ট্ৰপতিয়ে চিফ জাষ্টিসক এপইণ্ট কৰে পৰৱৰ্তী প্ৰশ্নটো আপোনাক সুধিছে ওয়াজ দ্য ফাৰ্স্ট চিফ জাষ্টিস অফ ইণ্ডিয়া ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে ভাৰতৰ প্ৰথমজন মুখ্য ন্যায়াধীশ কোন আছিল অপশ্যনসমূহ দিয়া আছে যদি আপুনি কাৰেক্ট এনসাৰটো নাজানে হয়তো ভুল অপশ্যনটোৱে ঠিক কৰি আহিব আৰু এইটো প্ৰশ্নৰ কাৰেক্ট এনসাৰটো আপুনি মনত ৰাখিব হৰিলাল জেকি সুন্দাস কানিয়া ঠিক আছে হৰিলাল জেকি সুন্দাস কানিয়া আছিল ভাৰতৰ প্ৰথমজন চিফ জাষ্টিস এণ্ড 15 নম্বৰ কুৱেশ্যনত আপোনাক সুধিছে অনুচ্ছেদ 125 কি বিষয় বা হোৱাট ইজ আৰ্টিকেল 125 আৰ্টিকেল 125 আমাক কি কয় বুলি প্ৰশ্নত সুধিছে সংবিধানৰ আৰ্টিকেল 125 ৰ বিষয়ে প্ৰশ্নত আহিছে আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব স্যালাৰিজ অফ জাজেছ অফ সুপ্ৰিম কোৰ্ট ঠিক আছে স্যালাৰিজ অফ জাজেছ অফ সুপ্ৰিম কোৰ্টৰ বিষয়ে আৰ্টিকেল 125 ত দিয়া আছে তো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে থ্যাংক ইউ ফৰ ওয়াচিং টিল দা এণ্ড নেক্সট ভিডিঅ'ত আকৌ দেখা হ'ব